free to interrupt me anytime. ঠিক আছে, কিবা important থাকিলে you can interrupt me. But for the next 20 to 30 minutes, I will be speaking from my side. যে মোৰ experience খিনি কি কি। আৰু for my credentials, যে who I am I to speak here. I actually scored good, quite good. মানে decent বুলিয়ে কম। Because 2022 যিটো মানে one of the tough boards আছিলে। নাজৰিন আহমেদ মেমৰ, চ' সেইটো মোৰ বৰ্ড আছে এণ্ড লাকিলি আই স্ক'ৰ্ড কোৱাইট গুড 180 টু বি মোৰ স্পেচিফিক। ঠিক আছে, প্লাছ আমি অন বৰ্ড আনিম প্ৰিভিয়াছ ইয়াৰ টপাৰ্ছক। ৰুবু বৰা ছাৰ আহিব। ৰুবু বৰা তেওঁ 120ৰ ওপৰত স্ক'ৰ কৰিছে লাষ্ট ইয়েৰ, এণ্ড দেৰ উইল বি আদাৰ্ছ টু হু উইল বি গাইডিং ইউ। ঠিক আছে, থ্ৰু নেক্সট 2 ছেশ্যনছ। ঠিক আছে, প্লাছ তাৰ উপৰিও উই উইল হেভ one-to-one কনভাৰচেশ্যনছ উইথ ইউ। ঠিক আছে, আপোনালোকৰ ডেট সকলোৱে মেনশ্যন কৰি দিয়ক। মই সেইকাৰণে আপোনালোকক মেছেজ দিবলৈ দিছোঁ পাৰ্চনেলি যে কাৰ কেতিয়া আছে বা আপোনালোকৰ ৰোল নাম্বাৰখিনি, চ' ডেট উই কেন ৰিচ আউট টু ইউ এণ্ড উই কেন হেভ one-to-one কনভাৰচেশ্যন, ৰাইট? চ' এতিয়া যিখিনি বস্তু হ'ল সেইখিনি এপ্লিকেবল টু অল অফ ইউ, ইট ইজ জেনেৰিক, এণ্ড ইন দি one-to-one কনভাৰচেশ্যনছ উই উইল বি স্পিকিং এবাউট ইয়ৰ ইছ্যুজ। ঠিক আছে, যে আপোনালোকৰ কোনখিনি এৰিয়াজ বা আপোনালোকৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ কথা উই উইল বি ডিছকাছিং ডেট। ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল আমাৰ যিটো পেনেল বহে, that panel consists of 3 members. ঠিক আছে, so who are these members actually? আমি অকল এই বস্তুটো জানো যে the chairperson of each panel is the ex officio member. The chairperson of each panel is also a member of the APSC. ঠিক আছে, so there could be 4 to 5 boards, কেতিয়াবা 4টা board বহে, কেতিয়াবা 5টা board বহে, so there could be 4 to 5 boards whereby these persons will be sitting on the chair. ঠিক আছে, তাৰ লগত তেওঁলোকৰ লগত we would have 2 extra invited members. ঠিক আছে, so who are these invited members? We do not know. ঠিক আছে, so from our experiences from মানে like the previous year toppers, we have heard that these are the people who are mostly from academics, who are mostly previous like retired civil servants, or they could be from any technical fields. ঠিক আছে, জার্নালিস্ট হব পারে, মিডিয়া পার্সোনালিটি হব পারে। ঠিক আছে, so one APSC member and 2 invitees are there in the panel, and your interview, there are 2 shifts. ঠিক আছে, so আমাৰ 12:30 লৈকে চাগে টাইম দিছে ৰাতিপুৱা, আৰু ইভিনিং টু 2:30 পৰা হ'ব, ৰাইট? so there are 4-5 panels for 40 candidates. ঠিক আছে, আৰু সেইটো কেনেকে ডিচাইড হয় যে কোনটো পেনেলত আমি মানে পঢ়িম, that would be decided through a random draw. ঠিক আছে, so আপোনালোকে যেতিয়া সোমাব, মই এই গোটেই প্ৰচেছটো আপোনালোকক কৈ দিওঁ। ঠিক আছে, so this is the like this is the APSC building. ঠিক আছে, এইটো আমাৰ জৱাহৰ নগৰ যিটো কয়। ঠিক আছে, খানাপাৰা, এইফালে ৰোড, এইটো ৰোড। ঠিক আছে, so there is the entry gate. ঠিক আছে, ইয়াত সৰু দোকান এখন আছে, আপোনালোকে চাহ খাব পাৰে, so চাহ খাব পাৰি ইয়াত, and then you they have these stairs, ইয়াত APSC যিটো অফিচিয়েল বিল্ডিং। ঠিক আছে, and verification process টো এইটো লেফ্ট সাইডত তলৰ যিটো ফ্লোৰ। ঠিক আছে, so গ্ৰাউণ্ড ফ্লোৰত ইয়াত verification process টো হ'ব আপোনালোকৰ, so entry would be from there, and you would do verification process prior to your date. ঠিক আছে, date of interview, and then when the day comes, then you walk up the stairs. ঠিক আছে, so তেতিয়া মানে লাইক উঠি যোৱা যায়, তেতিয়া মানে অট'মেটিকলি এটা নষ্টালজিয়া ফিল হয়। ঠিক আছে, যে আমি ইমান কষ্ট কৰোঁ অবভিয়াছলি এইটো প্ৰচেছত, এণ্ড দেন ইউ আৰ ইউ আৰ ইউ আৰ গিভেন চিটছ দেৰ। এইটো টেবুল থাকে। ঠিক আছে, টেবুলত চাহ একাপ দিব, বিস্কুট দিব, আৰু নিউজ পেপাৰ থাকিব, ৰাইট? এছামিজ নিউজ পেপাৰ বা আপোনাৰ ইংলিছ নিউজ পেপাৰ। so there is one TV there. so in this TV you will have a randomized draw, আৰু সেই ড্ৰটোত আমাৰ কোনটো পেনেল পৰিব, that is decided by that. ঠিক আছে, so when your time comes, somebody comes from there and he or she will take you to walk through to your interview board. ঠিক আছে, so ground floor থাকে, there are 2 rooms or 3 rooms, I don't remember. so there are stairs, first floor and second floor. ঠিক আছে, washroom to first floor আছে থাকে, and you can also go to washroom before you ঠিক আছে before you enter your board. ঠিক আছে, so there is a seat kept just ahead of the room. ঠিক আছে, so when your time comes, you will enter through this door. ঠিক আছে, so then your interview starts, and it ranges from around 15 to 20 minutes. Sometimes it is less, 10 minutes. ঠিক আছে, কেতিয়াবা 5 minutes হৈ যায়, কেতিয়াবা আৰু দীঘলীয়া ইণ্টাৰভিউ চলে 30 minutes লৈকে আমি দেখিছোঁ, বা তাৰ ওপৰতো হয় কেতিয়াবা। ঠিক আছে, so this is the entire setup. ঠিক আছে, then the thing is that yeah then the thing is that yes, this is the process, this is the procedure that works, right? Now
হাউ ডু উই প্ৰিপেয়াৰ ফৰ দিছ D-Day, ঠিক আছে, সেইটো মোৰ আজিৰ যিটো আমাৰ মানে মেইন টপিক, ৰাইট? So the main issue with APSC is that we do not have a detailed application form like UPSC. So UPSC DF এটা দি দিয়া হয়, সেইটো প্ৰিলিমছৰ পাছতে সেইটো আমি ফিল আপ কৰিব লাগে, right? So there is no detailed application form, and I have a doubt. The doubt is that there is nothing in front of them except your roll number and your name and all, ঠিক আছে? So application form টো থাকে নে নাথাকে I am not sure, কেতিয়াবা থাকে কেতিয়াবা নাথাকে, ঠিক আছে? So মই আনৰ লগত কথা পাতিছো, তেওঁলোকে কৈছে যে এপ্লিকেশন ফৰ্মটো তেওঁলোকেও দেখা নাই বা মানে তাৰ পৰা কুৱেশ্যন তেওঁলোকে ডাইৰেক্ট সোধে যে তোমাৰ ইন্ট্ৰডাকশ্যন দিয়া বা তোমাৰ ঘৰ ক'ত, বিকজ আদাৰৱাইজ দে উড নো, ৰাইট, that you are from here যদি তেওঁলোকৰ আগতে এপ্লিকেশন ফৰ্মটো থাকে, but some information at least is there, your roll number is there, and they tell you to tell your roll numbers, ঠিক আছে? সো roll numberটো আমি মুখস্থ কৰি যাব লাগে, ওৱান। আমাৰ প্ৰেফাৰেন্সেছ খিনি কি কি আছে এইখিনি আমাৰ মুখস্থ থাকিব লাগে, so that we can read them out, ঠিক আছে? So our introduction is our DF, ঠিক আছে? মই ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিব লাগে I would explain to you, but for now just understand that introduction is our DF, and that is how we express ourselves, that is how we let them know that who we are, ঠিক আছে? So এই ইন্ট্ৰডাকশ্যনটোৱে আমাৰ এংকাৰ হৈ যায় গোটেই ইন্টাৰভিউ, নাম্বাৰ ওৱান। নাম্বাৰ টু, দ্য মোষ্ট ক্ৰিটিকেল পাৰ্ট, আমি যিমানে আমি ৰোমান্টিচাইজ কৰোঁ, ঠিক আছে, এই গোটেই প্ৰচেছটো, বাট দেৰ আৰ চাৰ্টিন, দেৰ আৰ why are yeah, so the personal profile, it is the most critical part, because that is how they are going to get led by you, ঠিক আছে? So our name, our educational background, our village, our district, our community, and so on and so forth. So these are the information that we give in our introduction itself, ঠিক আছে? So introduction তে আমি কওঁ যে my name is Anu, my name is Gaurav, and I hail from this district, I have completed my this and this from this university, and I am currently doing this, and I like to do this during my leisure time. So এনেকুৱাকে আমি ইন্ট্ৰডাকশ্যন এটা দিওঁ, এণ্ড তাত আমি কিছুমান কিৱৰ্ডছ দিওঁ য'ৰ পৰা তেওঁলোকে আমাক কুৱেশ্যনখিনি সোধে, ঠিক আছে? দেন হবিজৰ কথা আমি আমি ভালকে পঢ়িব লাগে, ঠিক আছে? যে আমি কিবা এটা যদি মেনশ্যন কৰিছোঁ যে দিছ ইজ মাই হবি, দেন হবিজৰ পৰা বহুত কুৱেশ্যন তাত ওলাই যায়, এণ্ড দেৰ ইজ এন 80 to 90% চান্স যে কিবা এটা ইউনিক হবি তেওঁলোকৰ আগত পৰিলে দে উইল আস্ক ইউ এণ্ড প্ৰেছ ইউ, ঠিক আছে? চ' মোৰ ক্ষেত্ৰত যিটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, মই হবিৰ কথা মই কৈছিলোঁ, ঠিক আছে? ফাৰ্ষ্টতে মই কৈছিলোঁ যে ডিউৰিং মাই লিজাৰ টাইম আই লাইক টু ৱাচ মুভিজ এণ্ড ৰিভিউ মুভিজ, এণ্ড অলছ' I have written few movie reviews which have been published in some local newspapers, ঠিক আছে? So from there they know you that okay, you are doing movie review, so movie পৰা কিবা এটা question সুধিব, beats any hobby you have, ঠিক আছে? এনেকুৱা হ'ব নালাগে যে লাইক ফ'ৰ্চফুলি আমি হবি এটা বনাই আছো, বাট আমাৰ চবৰে এটা এটা হবি থাকিব পাৰে, ঠিক আছে? মই কালি কাৰোবাৰ লগত পাতি আছিলো, হি হেজ এ হবি অফ ফিচিং, ঠিক আছে? চ' ইয়াতে আছে ধীৰাজ, হি হেজ এ হবি অফ ফিচিং, চাচ এ বিউটিফুল আইডিয়া, ঠিক আছে? হবি অফ ফিচিং, ফিচিং ইজ এ ইউনিক থিং, ঠিক আছে? আৰু সেইটো সি একচুৱেলি ভাল পায় ফিচিং কৰি। চ' ফিচিঙৰ পৰা কি কি কুৱেশ্যন ওলাব পাৰে যে আমাৰ পিচি কালচাৰৰ আমাৰ কেনেকুৱা চিটুৱেশ্যন অসমত, ঠিক আছে? বা ফিচিং ৱেষ্টত it is a very sophisticated hobby, but আমাৰ ইয়াত ফিচিং মানে it is a job of the downtrodden, right? So এইবিলাক বস্তু আমি হবিজৰ থ্ৰু আমি তেওঁলোকক আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, and we can lead them, ঠিক আছে? দেন comes your educational background. Education background টো obviously ভালকে কৰিব লাগে, ঠিক আছে? কিবা যদি গেপছ আছে we do not have to bluff টো কৰিব নালাগে। যদি গেপ আছে যে মই 3-4 বছৰ পৰা অকল APSC কাৰণে পঢ়ি আছো, there is nothing wrong in it, ঠিক আছে? কম্পিটিটিভ হয় ফিল্ডটো। যদি তেওঁলোকে সোধে যে why have not you been successful, 3-4 বছৰ পৰা পঢ়ি আছে, কিবা এটা অল্টাৰনেটিভ কৰা, then you can say that the field is already very competitive and I am trying for other opportunities also, ঠিক আছে? So be honest, মানে লাইক দিছ ইজ দেৰ ইজ ন' অল্টাৰনেটিভ। মই ক'ম যে লাইক কিছুমান অবভিয়াছলি যিমানে আপোনালোকক বহুত মেকানিকেল এটা বনাবলৈ যাব যে ইণ্টাৰভিউত কেনেকে বহিব লাগে, কেনেকে আমি খোজটো কাঢ়ি মাৰি আমি খোজটো কাঢ়ি আমি সোমাব লাগে, হা? অল দিজ আৰ থিংছ আৰ মেকানিকেল, এণ্ড এইটো মানে কাৰোবাক ধৰিছিল এই যে আমাৰ শ্বুট থাকে, ঠিক আছে, ব্লেজাৰ আছে, চ' ব্লেজাৰৰ আমি মানে লাইক এটিকেটছ বুলি কয়, ব্লেজাৰৰ আমি ওপৰৰ আমি বটনডাল আমি মাৰিব লাগে, এণ্ড তাত বহো যেতিয়া তেতিয়া আমি খুলিব লাগে, ঠিক আছে? সেইটো কোচিং বোৰে শিকাই দিছে নেকি নাজৰিন মেমে সুধিছিল কাৰোবাক, ঠিক আছে, যে কোচিং শিকাইছে, দেন অট'মেটিকেলি যেতিয়া ফাৰ্ষ্ট এটা আপোনালোকৰ মানে লাইক আগত এটা উৎপটাং কুৱেশ্যন আহে, দেন অবভিয়াছলি your confidence gets down. So you should be as honest as possible, সেইটোৱে মোৰ সাজেশন, ঠিক আছে? So
hobbies, you can mention something specific, but it does not have to be forceful. ঠিক আছে, আমি কথা পাতিম পার্সোনালি যেতিয়া পাতিম, then we would discuss about your hobbies, also about all this education background and all। ঠিক আছে, যেহেতু ডিএফ নাই, you can send me your application form, আৰু application formটো আমি ওপৰত আমি কথা পাতিব পাৰো। ঠিক আছে, then comes the current profession। obviously আপোনালোকে এতিয়া কি কৰি আছে, যদি কৰবাত চাকৰি কৰি আছে, then সেই চাকৰিটোৰ পৰা question 90 to 100% চান্স যে সেই চাকৰিটোৰ পৰা আপোনালোকক question সুধিব। যদি কোনোবাই টেটৰ চাকৰি পাইছে ৰিচেণ্টলি, এতিয়া কৰি আছে, then you can like you have to prepare that profession properly। এতিয়া আমাৰ টিচিং প্ৰফেশ্যনত যিসকল আছে তেওঁলোকৰ কাৰণে এইটো সুধিব পাৰে যে আমাৰ প্ৰাইমেৰী এডুকেশ্যনৰ অৱস্থাটো ইমান বেয়া কিয়, ঠিক আছে, কণ্ডিশ্যনটো ইমান বেয়া কিয়। দেন দে কেন আস্ক ইউ এবাউট পাৰ্টিকুলাৰ ফেক্টছ। দুটা ধৰণৰ বস্তু থাকে, এটা এনালিটিকেল বস্তু সোধে আৰু ফেকচুৱেল সোধে। ঠিক আছে, চ' লাইক কোনোবা এখন বৰ্ডত ধৰক ফেকচুৱেল সুধিব বেছি, কৰবাত আপোনাৰ এনালিটিকেল বেছি থাকিব, বাট বোথ থিংছ আৰ আস্কড। ঠিক আছে, চ' ফেকচুৱেল বস্তুবোৰ আমি জানিব লাগে। আমাৰ অসমত স্কুল ড্ৰপ আউট ৰেচিঅ' কিমান, আমাৰ IMR কিমান, MMR কিমান, দেন ইউ হেভ দি টিচাৰ পিউপিল ৰেচিঅ'। ঠিক আছে, চ' দিজ ডেটা শুড বি প্ৰিপেয়াৰ্ড, এণ্ড স্পেচিয়েলি ইফ ইউ হেভ এ বেকগ্ৰাউণ্ড ইন দেট, প্ৰফেশ্যন হওক বা এডুকেশ্যন বেকগ্ৰাউণ্ড হওক। ঠিক আছে, দেন comes your preferences। ঠিক আছে, চ' প্ৰেফাৰেঞ্চেছৰ ওপৰত যেতিয়া আহে, দেন দে উইল আস্ক ইউ অবভিয়াছলি দ্য গল্ডেন কুৱেশ্যন, যে ৱাই চিভিল চাৰ্ভিচেছ। ঠিক আছে, চ' মোৰ মতে লাইক এইটো কিবা শিকাই দিয়া বস্তু নহয় যে মই কিয় কৰিব বিচাৰো কামটো। ঠিক আছে, অবভিয়াছলি চবৰে আমাৰ মটিভছ থাকে। ঠিক আছে, চ' দেৰ কুড বি চামথিং দেট উই গট ইনস্পায়াৰ্ড ফ্ৰম ভিডিঅ' এটা চাইছো, আমি কাৰোবাৰ স্পীচ শুনিছো, বা ধৰক সৰুতে মানে কেতিয়াবা ধৰক আপোনালোকৰ স্কুলত কোনোবা DM আহিছিল। চ' তেনেকে আমি লাইক হাউ উই গট ইন্ট্ৰডিউচড, এণ্ড সিন্স দেন উই আৰ cherishing this dream, right? So I don't think that you have to be trained to have an answer for this। ঠিক আছে, চ' আপোনালোকে নিজৰ নিজৰ আনচাৰ বনাই লওক, এটলিষ্ট ৰাইট ওৱান পেজ, যে অবভিয়াছলি আমি কাম কৰিব বিচাৰো, এম্পাৱাৰমেণ্ট কৰিব বিচাৰো, এইবিলাকতো আছে, বাট অলছ' কিপ ইট ৰিয়েল, যে আমাৰ obviously remuneration to ঠিক আছে, social prestige আছে, so these things are also associated with it। ঠিক আছে, আমি যিমানে আমি ডিনাই কৰো, so keep it as grounded as possible। আৰু কিবা যদি আপোনালোকৰ পাৰ্চনেল, if you have an experience, যে এইটো এক্সপিৰিয়েঞ্চে মোক মোটিভেট কৰিছে, ঠিক আছে, যে মই কৰবাত সৰুতে গৈছিলো এনেকুৱা লাইক অফিচ এটা, চ' অফিচত গৈ যেতিয়া দেখিছো যে এজন চিভিল চাৰ্ভেণ্টে কেনেকে ভালকে কাম কৰিছে, ঠিক আছে, বা মোক ভালদৰে ট্ৰিট কৰিছে, ঠিক আছে, বা মোৰ সমস্যাখিনি সমাধান কৰি দিছে, দেন ইউ কেন মেনশ্যন অল দোজ থিংছ। ঠিক আছে, কিন্তু বস্তুটো নেগেটিভ হ'ব নালাগে বেছিভাগ, যে মোৰ লাইক মই ঘৰ পাব আছিলে বাট চিভিল চাৰ্ভেণ্টে নিদিলে, সেইকাৰণে মই আহিছো। ঠিক আছে, চ' দে কেন গ্ৰিল ইউ অভাৰ দেট। চ' নেগেটিভ বস্তুটো হ'ব নালাগে, কিপ ইট মানে পজিটিভ as much as possible। ঠিক আছে, প্লাছ ইউৰ কমিউনিটি। আৰু এই মানে লাইক ইফ ইউ আৰ ফ্ৰম মানে লাইক মেইন ষ্ট্ৰীম এছামিছৰ বাহিৰত যদি হয়, ফৰ এক্সাম্পল চাম মেইন ষ্ট্ৰীম আছামিজ, মানে দেৰ ইজ অলছ' ইট ইজ ডিবেটেড মেইন ষ্ট্ৰীম আছামিজ বুলি নকওঁ, বাট ফৰ এক্সাম্পল উই আৰ ফ্ৰম এ পাৰ্টিকুলাৰ ট্ৰাইব। ঠিক আছে, বা ফৰ এক্সাম্পল উই আৰ ফ্ৰম ডিমা হাছাও, অৰ ফ্ৰম কাৰ্বি আংলং, অৰ ফ্ৰম বৰাক ভেলী। ঠিক আছে, চ' we could have distinct identities। Assam is a small India, ঠিক আছে, and over 200 ethnicities, communities reside here, it is a fact। So we could have different identities, but আমাৰ কমিউনিটিৰ ওপৰত যদি বা আমাৰ কমিউনেল বেকগ্ৰাউণ্ডৰ ওপৰত যদি কিবা কুৱেশ্যন আহে, then we should get ready। For example, এতিয়া লাইক এই যিটো ST ষ্টেটাছৰ কথা চলি আছে, যে আমাৰ 6 tribes would be granted ST status। So for example, if you are from Ahom, for example, if you are from Chutia community, for example, if you are from other 4 communities, Koch Rajbangshi, ঠিক আছে, so Moran Motov, these 3 tribes, then they can ask you about the issues of your communities। এতিয়া টি ট্ৰাইব হলেতো সেইটো মানে চিয়ৰলি দে উড আস্ক ইট। ঠিক আছে, কাৰণ গভৰ্ণমেণ্টৰো ৰিচেণ্ট সময়ত যদি দেখিছে, লাষ্ট ডিচেম্বৰতে চাগে লাইক দ্য গভৰ্ণমেণ্ট হেজ পাছড এ ল য'ত লেণ্ড পাট্টাখিনি বা লেণ্ড ৰাইটছখিনি দিয়া হৈছে। ঠিক আছে, টি ট্ৰাইবখিনিক। চ' ST ষ্টেটাছৰ ওপৰত আহোমক সুধিব পাৰে যে ইউ আৰ এ ৰয়েল কমিউনিটি, দেন ৱাই ডু ইউ নিড ST ষ্টেটাছ। দেন আপোনালোকে সেইটো লাইক অবভিয়াছলি ইটছ এ টপচি টাৰ্ভি টাইপ। ঠিক আছে, ইটছ এ টপচি টাৰ্ভি থিং। তাত গৈ আপোনালোকে ক'ব নোৱাৰে যে আমি নিবিচাৰো। ঠিক আছে, তেতিয়া আপোনালোকে কমিউনিটিৰ এগেইনষ্টত গুচি যাব, বিকজ মেজৰ পাৰ্ট অফ ইউৰ কমিউনিটি ইজ ইন ছাপৰ্ট অফ দেট। চ' ইউ শুড বি বেলেঞ্চিং দেট, যে অবভিয়াছলি ST ষ্টেটাছটো কনষ্টিটিউশ্যনেল যিটো আছে,
ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা যিটো এপ্ৰুভেল লাগে সেইটো যদি হয় তেতিয়াহে পাব, ঠিক আছে। এণ্ড আই ফিল ডেট দি গভৰ্ণমেণ্ট ইজ ইকুইপড ইনাফ। আৰু যিটো আমাৰ কেবিনেটৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যিটো ৰেকমেণ্ডেশ্যনো আছে তাতো দেখাইছে যে আহোম কমিউনিটি ইট নিড চাৰ্টেইন প্ৰটেকশ্যনছ, এইটো এছ টি ষ্টেটাছৰে হওক বা বেলেগ আঁচনিৰ জৰিয়তে হওক, উই নিড ইট, ঠিক আছে। চ' তেনেকৈ আমি বেলেঞ্চ এটা পাৰ্চপেক্টিভ দিব লাগে। চ' দিছ ইজ এবাউট ইয়ৰ পাৰ্চনেল প্ৰফাইল ৱেৰ ইউ হেভ টু ৱৰ্ক দি মোষ্ট। তাৰ কাৰণে ইউ মেক এ নোটবুক, ঠিক আছে। চ' মেক এ নোটবুক এণ্ড ফ'ল' দি হোৱাট আই কল দি ট্ৰী মেথড। এই ট্ৰী মেথডটো কি হয়? ফৰ এক্সাম্পল, মই একদম মাইক্ৰ'ৰ পৰা ষ্টাৰ্ট কৰিম এণ্ড দেন আই উইল গ' টু দি মেক্ৰ' লেভেল। একদম মাইক্ৰ'ৰ পৰা যদি ষ্টাৰ্ট কৰোঁ, দেন হোৱাট ইজ ইয়ৰ নেম? মই ক'ম মাই নেম ইজ গৌৰৱ, ঠিক আছে। চ' গৌৰৱ নামৰ মিনিংটো কি? মই ক'ম ইটছ প্ৰাইড অৰ অনাৰ, ঠিক আছে, যে গৰ্ব, ঠিক আছে, বা সন্মান। চ' মোক অবভিয়াছলি প্ৰাইড যেতিয়া মই ক'ম যে প্ৰাইড, চ' দে মাইট আস্ক, আৰু এইবোৰ বস্তু মই তেতিয়াও লিখিছিলোঁ, ঠিক আছে, মোৰ নোটবুকত এতিয়াও আছে, যে আৰ ইউ প্ৰাউড অফ ইয়ৰ চেল্ফ? দে মাইট আস্ক। চ' মই কি ক'ম যে য়েছ আই ফিল প্ৰাউড অফ ইট? নো, আই কেনট চে দেট। মই ক'ব পাৰোঁ যে য়েছ মাই মাদাৰ হেজ কেপ্ট দি নেম এণ্ড মাই ফেমিলি টেক্স প্ৰাইড ইন মি এণ্ড আই হোপ দেট উইথ মাই একশ্যনছ আই কেন মেক দেম প্ৰাউড। চ' দিছ ইজ হাউ ইউ ডিল উইথ ইট, ৰাইট? দেন মোৰ নামৰ লগত আৰু কি কি পাৰ্চনেলিটিজ থাকিব পাৰে? ফৰ এক্সাম্পল গৌৰৱ গগৈ আছে, ঠিক আছে, অসমত। চ' তাৰ বিষয়ে মানে তেওঁৰ বিষয়ে আমি পঢ়ি ল'ম যে যোৰহাটৰ MP হয়। তাৰ পৰা কুৱেশ্যনছ কেনেকৈ যাব পাৰে? পলিটিক্সত যাব পাৰে, দেন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যাব পাৰে, দেন বিজেপিত আহিব পাৰে, তাৰপিছত ইলেকশ্যনছ আছে, হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে সুধিব পাৰে, এণ্ড চ' অন। চ' মেক অল দি পচিবিলিটিজ লাইক এ ট্ৰী হেজ মেনি ব্ৰাঞ্চেছ, ঠিক আছে। চ' সেই ট্ৰীৰ নিচিনাকে ইফ উই কেন মেক অল দি পচিবিলিটিজ এটলিষ্ট ফ্ৰম দিছ পাৰ্চনেল প্ৰফাইল, যে আমাৰ এই কুৱেশ্যনছখিনিৰ মানে এই যিখিনি আমাৰ পাৰ্টিকুলাৰ কিৱাৰ্ড, এই কিৱাৰ্ডৰ পৰা কি ক'ত ব্ৰাঞ্চেছখিনি ওলাব পাৰে, দেন আই ফিল দেট মাচ অফ ইয়ৰ ৱৰ্ক ইজ ডান, ঠিক আছে। চ' এনেকে মেক এ ট্ৰী, ঠিক আছে, লাগিলে এটা নোটবুক বনাই পেলাই ইউ প্ৰিপেয়াৰ ইয়ৰ চেল্ফ, ঠিক আছে। ফৰ এক্সাম্পল ফেমিলিৰ বিষয়ে সুধিলে, ঠিক আছে। চ' ফৰ এক্সাম্পল ধৰক আপোনাৰ ফেমিলিত কোন আছে? এইটো ৰুবুক লাষ্ট ইয়াৰ সুধিছিল, প্লাছ আৰু মোৰ ফ্ৰেণ্ড দুজনমান আছিলে, প্ৰিয়মকো সুধিছিল লাষ্ট ইয়াৰ। প্ৰিয়ম বাই দ্য ৱে ইজ চিটিং ফৰ দি ইণ্টাৰভিউ দিছ ইয়াৰ, মানে আমাৰ মাইণ্ড মেপৰ দুয়োজন ফেকাল্টি, প্ৰিয়মজিত আৰু প্ৰিয়াংকু, দে বোথ আৰ চিটিং ফৰ দি ইণ্টাৰভিউ, ঠিক আছে। চ' লাষ্ট ইয়াৰ মোক সুধিছিল, মানে মোৰ ইণ্টাৰভিউ সময়ত সুধিছিল যে হু এলছ আৰ দেয়াৰ ইন ইয়ৰ ফেমিলি? চ' আই ছেড দেট মাই মাদাৰ ইজ দেয়াৰ, মাই এল্ডাৰ ব্ৰাদাৰ ইজ দেয়াৰ, এণ্ড দেন সুধিছিলে মায়ে কি কৰে, ঠিক আছে। মই ক'লো যে মাই মাদাৰ ইজ এ ছিংগল মাদাৰ, ঠিক আছে। দেন দে obviously naturally tend to focus on, okay, what are the problems that you have faced, বা what are the general problems that are faced by single parents, ঠিক আছে। চ' তাৰ পৰা what questions can come out, you imagine those, ঠিক আছে। এইটো নহয় যে আমি লাইক একদম গোটেই দিনটো আমি বহি এইবোৰ কৰি আছো যে কি কুৱেশ্যন আহিব পাৰে, ন, হোৱাট এভাৰ লিটিল দেট কেন বি ডান, সেইটো আমি কৰিব লাগে, ঠিক আছে। দেন হোম টাউন বা ভিলেজৰ পৰা কি কুৱেশ্যনছ ওলাব পাৰে তেনেকে, ঠিক আছে, যে চাইটছ অফ ইম্পৰ্টেঞ্চ কি আছে, ঠিক আছে। এতিয়া গুৱাহাটীত ধৰক কোনোবা লোকেল, দেন হোৱাট আৰ দি চাইটছ অফ ইম্পৰ্টেঞ্চ, হোৱাট আৰ দেয়াৰ হিষ্ট্ৰিজ, ঠিক আছে। দেন মেক অল দি লিষ্ট, হোৱাট আৰ দি ফেমাছ পাৰ্চন, ফৰ এক্সাম্পল তেজপুৰৰ পৰা যদি আহে আপুনি, দেন তেজপুৰত কোন? জ্যোতি বিশ্ব, ঠিক আছে। চ' দেন জ্যোতিপ্ৰসাদ ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা, চ' ইউ প্ৰিপেয়াৰ দেম, ঠিক আছে। বা ধৰক যোৰহাটৰ পৰা আহিলে, দেন যোৰহাটৰ পৰা কুৱেশ্যন পালেগে জুবিন গাৰ্গলৈ, চ' ইউ শুড ন' এবাউট জুবিন গাৰ্গছ হিষ্ট্ৰী এণ্ড অল, বিকজ জুবিন গাৰ্গ অবভিয়াছলি কোনোবাই যদি হবিটো মেনশ্যন কৰে যে মই জুবিন গাৰ্গৰ গান শুনি ভাল পাওঁ, দেন জুবিন গাৰ্গৰ ওপৰত কুৱেশ্যন আহিব পাৰে। দে কেন আস্ক ইউ যে হোৱাট মেক্স জুবিন গাৰ্গ দি মোৰ দেন এন আৰ্টিষ্ট, ঠিক আছে। যিটো আমি আমাৰ লাৰ্জাৰ কাণ্ট্ৰিক আমি বুজাব নোৱাৰিলো যে ৱাই উই লাভ হিম চ' মাচ, ঠিক আছে। সেইটো হোৱাট ইজ দ্য ৰিজন এক্সেক্টলি যে উই লাভ হিম চ' মাচ, দেৰ কুড বি চাৰ্টিন কুৱেশ্যনছ লাইক দেট। দেন ইয়ৰ ডিষ্ট্ৰিক্ট, আমাৰ ডিষ্ট্ৰিক্টৰ হিষ্ট্ৰী ক'ত পাম আমি? ডিষ্ট্ৰিক্টৰ যিটো প্ৰফাইল আছে, ঠিক আছে। চ' ষ্টেট পৰ্টেলত যাওক, ডিষ্ট্ৰিক্টৰ যিটো প্ৰফাইল থাকে, প্ৰফাইলত গ'লে আপোনালোকৰ হিষ্ট্ৰী পাব, ইম্পৰ্টেণ্ট চাইটছো পাব। ইম্পৰ্টেণ্ট চাইটছৰ বিষয়ে আপোনালোকে বাহিৰতো চাৰ্চ মাৰি পঢ়িব, ঠিক আছে, যে চাইটছখিনি কি আছে। দেন ডেম'গ্ৰাফি, পপুলেশ্যন ৱাইজ আপোনালোকৰ ডিষ্ট্ৰিক্ট কেনেকুৱা, ঠিক আছে। How many people are Assamese speaking? How many people are, for example, tribal language speaking? How many people are Bengalis? So all these things. How many people are Nepalis? So demography is important, and hey, demographical related to kiba question thakibo pare obviously. Then
what are the indicators, the human development indicators খিনি আমাৰ stage to মানে আমাৰ situation to কেনেকুৱা, poverty for example MPI যিটো আহে, so poverty ৰ পৰা for example MPI যিটো আমাৰ ৰিপৰ্টটো উলিয়ালে আপোনালোকে ডিষ্ট্ৰিক্টৰ প্ৰফাইলটো পাই যাব, ঠিক আছে, so from there you mention that আমাৰ ডিষ্ট্ৰিক্টৰ poverty ইমানখিনি, ঠিক আছে, then poverty টো obviously আপোনালোকে প্ৰিপেয়াৰ কৰিব, যদি সেইটো মেনশ্যন কৰে কেনেবাকে যে আমাৰ ডিষ্ট্ৰিক্টত poverty ৰেটটো ইমান, then also poverty পৰা question কিবা সুধিব পাৰে, poverty পৰা কেনেকুৱা question সুধিব পাৰে যে they can ask you what is actually মানে like what is the definition of poverty plus how poverty is estimated, then they would press you there যে poverty estimation কেনেকৈ কৰে ইণ্ডিয়াত, কাৰণ if you guys know that poverty estimation আমাৰ একো অফিচিয়েল এতিয়া নাই বৰ্তমান, ঠিক আছে, so from there they can ask IMR MMR employmentৰ যিবিলাক ৰেট, স্কুল ড্ৰপ আউট ৰেট, ঠিক আছে, doctor to population ratio, all these things are there in NFHS 5. NFHS 5 to ক'ত পাব, Ministry of Family and Health Welfare, Ministry of Health and Family Welfare, so NFHS 5ত এই গোটেইখিনি ডাটা আপোনালোকে পাই যাব, প্ৰিপেয়াৰ দেম, ঠিক আছে, নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে প্লাছ নিজৰ ষ্টেটৰ কাৰণে, ঠিক আছে, দেন হোৱাট আৰ দি চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ ফ্ৰম ইয়ৰ ওন ডিষ্ট্ৰিক্টছ, যে চেলেঞ্জেছ ধৰক নাগালেণ্ড বৰ্ডাৰত থাকিলে বা আমাৰ সেইটো মণিপুৰ চাইডৰ বা মিজোৰাম চাইডৰ যিটো বৰ্ডাৰ বৰাক ভেলীত হ'লে আপোনালোক, দেন you can have you can mention drug addiction because অসমত drug addiction is a major issue, infrastructure gap বা MMR ratio বেছি, so you can include these data into your answers, and generically আমি যদি কওঁ আমাৰ ডিষ্ট্ৰিক্টৰ আনএমপ্লয়মেণ্ট বেছি, better than that you mention a certain indicator that is from the government source, ঠিক আছে, so challenges at least 5টা মান আপোনালোকে প্ৰিপেয়াৰ কৰি থৈ দিয়ক, এইখিনি আমাৰ ডিষ্ট্ৰিক্টৰ চেলেঞ্জেছ, এণ্ড হোৱাট আৰ দি অপৰচুনিটিজ, ফৰ এক্সাম্পল আমাৰ ডিষ্ট্ৰিক্টত ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰেল ইনভেষ্টমেণ্ট হৈ আছে, ঠিক আছে, বা কিবা ইউনিক যদি আপোনালোকে উলিয়াব পাৰে, ফৰ এক্সাম্পল নগাঁৱত, ঠিক আছে, দেৰ ৱাজ অসমী পাৰ্ল ফাৰ্মিং, ঠিক আছে, পাৰ্ল ফাৰ্মিং মেনশ্যন কৰিব পাৰে, যিবিলাক ইউনিক নতুনকৈ ওলাই আহি আছে, ঠিক আছে, চ' ফৰ দেট দ্য চ'ৰ্চ ইজ 1 your district profile, 2 NFHS 5 প্লাছ MPI নীতি আয়োগে যিটো ৰিলিজ কৰে, প্লাছ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰতো আপোনালোকে বিভিন্ন ধৰণৰ এনেকুৱা ৰিপৰ্ট পাই যাব, প্লাছ অসম বাৰ্তা, ইফ ইউ গাইজ উড নো, মই ইয়াতে এবাৰ আপোনালোকৰ দেখাই লওঁ, yeah, so I hope my screen is visible, wait, just a second, yeah, so this is the Ahom Barta website, I hope it is visible, so this is the Ahom Barta website that you can go, ঠিক আছে, and this is the December edition I think, ঠিক আছে, so December edition চাওক, his land rights দিছে টি ওয়ার্কার্সক, মই ক'লো যিটো কথা, দেন ইউ হেভ দিস ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ, ঠিক আছে, আমাৰ এই যিটো গুৱাহাটী গেটৱে টাৰ্মিনেল ঘাট, এইটো ইনাগুৰেট কৰিলে ফাইনেন্স মিনিষ্টাৰে আহি, দেন ভূপেন হাজৰিকাছ বাৰ্থ চেণ্টেনাৰী 100 years, ঠিক আছে, ইয়াত কি কি ইম্পৰ্টেণ্ট আছে, দেন ইউ কেন গ' টু বৃন্দাবনী বস্ত্ৰ আকৌ ঘূৰি আহি আছে ব্ৰিটেইনৰ পৰা, ঠিক আছে, এভিকশ্যন হৈ আছে, এভিকশ্যনৰ পৰা কুৱেশ্যন আহিব পাৰে, স্পেচিয়েলি ইফ ইউ আৰ ফ্ৰম লোৱাৰ আছাম, দেন এভিকশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে, বিকজ গভৰ্ণমেণ্টে ইন ৰিচেণ্ট টাইমছ ইট হেজ দেন এ লট অফ এভিকশ্যনছ, ঠিক আছে, আৰু নিউজত সদায় পোৱা যায়, দেন পলিগেমি প্ৰহিবিশ্যন বিল, চ' হোৱাট আৰ দিজ ইছ্যুজ that are currently going on in Assam, you can get a view of that from Ahom Barta, ঠিক আছে, so accordingly আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে, yeah, so let me go back to my iPad, screen is not visible, it would be visible soon, okay, yeah, so এইটো হ'ল আমাৰ যিটো পাৰ্চনেল প্ৰফাইল, এইটো আমাৰ পাৰ্চনেল প্ৰফাইল, প্লাছ হবিজ যিটো আমি মই কওঁ, এইটো এংকৰিং ৱৰ্ড, হোৱাট ইজ এংকাৰ, দিছ ইজ এংকাৰ, ঠিক আছে, চ' হোৱাট এভাৰ ইউ ইউজ এজ এ টুল টু লিড ইউৰ ইণ্টাৰভিউ, বিলিভ মি ইট ইজ পচিবল, ঠিক আছে, অবভিয়াছলি কিছুমান বস্তু ৰেণ্ডম থাকে, কিছুমান বৰ্ডো
দে ডু নট আস্ক ইউ গুড কুৱেশ্যনছ, কাৰণ যোৱাবাৰ এইটো আমাৰ প্ৰিয়মৰ লগত হৈছে। লাষ্ট ইয়াৰ মানে নাথিং ৱাজ আস্কড। তাক সুধিছিল যে ঘৰত কোন কোন আছে, গৰু আছেনে ঘৰত, গৰু ছাগলী আছেনে। চ' চাম কুৱেশ্যনছ, চাম বৰ্ডছ, দে মাইট ডিসএপইণ্ট ইউ, ঠিক আছে, বাট ডেট ইজ নট অন আৱাৰ হেণ্ড। আমাৰ যিটো কাম সেইটো হ'ল আমি অলপ স্মাৰ্টলি আমি কাম কৰিব পাৰোঁ, বাট অভাৰ স্মাৰ্টলি আমি কৰিব নালাগে। চ' এংকাৰিং ৱৰ্ডটো কি হয়? ফৰ এক্সাম্পল, মই যিটো কথা ক'লো যে মই মুভি ৰিভিউং মই মেনশ্যন কৰিছিলোঁ, I mentioned movie reviewing as my hobby, and therefore it increased the chance for probable questions. So movie reviewৰ পৰা এইটো এটা স্পেচিফিক দেই, মই এতিয়া মুভি চাই ভাল পাওঁ কোৱাতকৈ মই মুভি ৰিভিউ কৰি ভাল পাওঁ কোৱাটো ইট ইজ মাচ স্পেচিফিক, ঠিক আছে। চ' নেচাৰেলি দে টেণ্ডেড টু আস্ক মি এ কুৱেশ্যন। তেওঁলোকে সুধিছে যে লাষ্ট কি মুভি চাইছা? মই ক'লো ছেম বাহাদুৰ, ঠিক আছে। চ' তেতিয়া 2023 ডিচেম্বৰত আছিলে মোৰ ইণ্টাৰভিউ। চ' ছেম বাহাদুৰ। দেন মোক ক'লে আই গিভ ইউ 2 minutes, ডু এ ৰিভিউ ইন ফ্ৰণ্ট অফ আছ, ঠিক আছে। চ' মই ক'লো যে এনেকুৱা এক্টিং ভাল কৰিছে, ঠিক আছে, ইংলিছতে কৈছোঁ, এক্টিং ভাল কৰিছে বিকজ ছেম মানেকশ্বাৰ যিটো ডিমিনাৰ, তেওঁৰ যিটো খোজ কঢ়া ষ্টাইল বা কথা কোৱা ষ্টাইল, সেইটো পুৰা ইমিটেট কৰিব পাৰিছে ভিকি কৌশলে। দেন মেঘনা গুলজাৰৰ ডিৰেকশ্যন, চিনেমাটোগ্ৰাফী, চ' অল দিছ থিংছ আই ডিড। দেন সেইটো আৰ্মিৰ ওপৰত স্পেচিফিকেলি মুভিখন আছিলে, ঠিক আছে, চিনেমাখন আছিলে। চ' দে আস্ক মি কুৱেশ্যনছ ফ্ৰম আৰ্মি। চ' আৰ্মিৰ পৰা কি সুধিছে যে why don't you think there is no reservation in army, ঠিক আছে। চ' ৰিজাৰ্ভেশ্যন যেতিয়া আহিলে দেন আই মেনশ্যনড আম্বেদকাৰ, ঠিক আছে। প্লাছ তাৰ আগতো আৰু এটা কুৱেশ্যন সুধিছিল, বিকজ মোৰ পলিটিকেল চায়েন্স বেকগ্ৰাউণ্ড, মোক সুধিছে তেওঁলোকে যে হু ইজ ইয়ৰ ফেভাৰিট পলিটিকেল থিংকাৰ। মই ফেভাৰিট কওঁতে মই কি কৰিলো, এটাই সুধিছিলে বাট আই মেনশ্যনড টু। এটা কৈছিলে, মই ফাৰ্ষ্ট কৈছিলো যে মাই দ্য থিংকাৰ আই এডমায়াৰ দি মষ্ট, দ্য থিংকাৰ আই এডমায়াৰ দি মষ্ট ইজ একচুৱেলি জন ৰলছ, ঠিক আছে। দেন জন ৰলছ কিয় ভাল পাওঁ সেইটো ক'লো। দেন দেন মই ক'লো যে ইফ আই এম এলাউড টু mention one more name, then I would mention B.R. Ambedkar, Dr. B.R. Ambedkar and his philosophy. Then মই কিছুমান বস্তুক লৈ মই নিজে কমফৰ্টেবল যে আই এম গুড ইন ফেমিনিষ্ট ফিলচফি, মই ফেমিনিজমৰ বিষয়ে বহুত অধ্যয়ন কৰিছোঁ, পঢ়া শুনা কৰিছোঁ, মই আম্বেদকাৰাইট ফিলচফিৰ বিষয়ে বহুত পঢ়া শুনা কৰিছোঁ। চ' আই এম কমফৰ্টেবল হিয়াৰ। আমাৰ চবৰে এনেকুৱা ফিল্ড থাকিব, ধৰক কাৰোবাৰ ফুটবল ভাল লাগে, ঠিক আছে, ফুটবলত আপোনালোক বহুত কমফৰ্টেবল, চবৰে থাকে তেনেকুৱা যে কমফৰ্টেবল ফিল্ড কিছুমান। ত' মোৰ আছিলে যে আই এম গুড ইন ফেমিনিষ্ট ফিলচফি, আৰু প্লাছ ফেমিনিজম যেতিয়া মই মেনশ্যন কৰিম, ফিমেইল চেয়াৰপাৰ্চন আছিলে মোৰ, ঠিক আছে, আদাৰ টু ৱেৰ মেইল। চ' নেচাৰেলি ফেমিনিজমৰ পৰা কুৱেশ্যন সুধিব, এণ্ড দেৰ ইজ এ চান্স যে মই মোৰ যিখিনি মোৰ আইডিয়াছ বা মই যিখিনি বস্তু বিশ্বাস কৰোঁ, দেন আই কেন এক্সপ্ৰেছ ইট ভেৰি ৱেল, ঠিক আছে। দেন মই ছিংগল মাদাৰৰ কথাটো কৈছোঁ, মই সেইটো মেনশ্যন কৰিছোঁ যে বিকজ আই হেভ বিন ৰেইজড বাই এ ছিংগল মাদাৰ, I feel that I am more considerate, I am more empathetic, and I am more vocal about the issues and rights of the women, ঠিক আছে। So that's how I am throwing certain words. এতিয়া মই বি আৰ আম্বেদকাৰ, মই জানো যে আম্বেদকাৰ বিষয়ে মই পঢ়িছোঁ, চ' I can deal with the answers. চ' মই বি আৰ আম্বেদকাৰ মই ইচ্ছাকৃতভাৱে মই সেইটো মেনশ্যন কৰিছোঁ, ঠিক আছে। ফেমিনিজম মই জানো যে I can deal with it, so that is why I mentioned feminism, ঠিক আছে। So there are certain words that you can use as anchoring word, ঠিক আছে। এতিয়া ধৰক অবভিয়াছলি যদি কোনোবাই নভেল পঢ়ি ভাল পায়, দেন ইউ কেন মেনশ্যন দেট, যে মই বিশেষকৈ এজন ৰাইটাৰৰ নাম যে মই ভৱেন্দ্ৰনাথ শইকীয়াৰ মানে ৰাইটিংছ পঢ়ি ভাল পাওঁ, ঠিক আছে, বা মই গান শুনিলে মই জুবিন গাৰ্গৰ মই গান শুনি ভাল পাওঁ, ঠিক আছে। বাট what I don't intend to mention here, what I do not intend to do here is that I don't want you to be forcible, just be true with yourself. সেইটো ফৰ্চিবলি কিবা ইউনিক বহুত কিবা বেলেগ কিবা হ'ব নালাগে। চ' যদি পচিবল দেন ইউ হেভ এ হবি এণ্ড ইউ মেক ইট স্পেচিফিক। কাৰোবাৰ এনেকুৱা হ'ব পাৰে যে মোৰতো একো হ'ব নাই, মোৰ একো হবি নাই, ঠিক আছে। চ' তেনেকুৱা হ'ব পাৰে, কিছুমান আছে, বাট এটলিষ্ট দেট গিভছ এ নেগেটিভ ইম্প্ৰেশ্যন যে মই পঢ়া শুনাৰ বাহিৰে মই একো নকৰোঁ নেকি, যে মই খোৱা বোৱাৰ বাহিৰে মই একো নকৰোঁ নেকি। অবভিয়াছলি we must have something that we like, সেইটো যিমানেই সৰু হওক we have to mention, ঠিক আছে। চ' মই এই বস্তুটো মই পাৰ্টিকুলাৰলি মই
প্ৰেছ কৰিম বিকজ দেট ইজ পচিবল যে এংকৰিং ৱাৰ্ড এটা দি পেলাই ইউ কেন লিড ইয়ৰ ইণ্টাৰভিউ। আপোনালোকৰ কি সেইটো মই জানিব বিচাৰিম, অবভিয়াছলি এতিয়াও জানিব বিচাৰিম, এণ্ড দেন নেক্সট মই যেতিয়া পাৰ্চনেল ওৱান টু ওৱান ইণ্টাৰভিউ বা ওৱান টু ওৱান ছেশ্যন চাম তেতিয়া আই উইল ডু দেট। ঠিক আছে, নাও there are certain frequently asked questions and there is a very mechanical arrangement. আমি মক্স যেতিয়া দিবলৈ যাওঁ তেতিয়া মেইন আমাৰ লাইক মেক্সিমাম ক্ষেত্ৰত এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে দি মক্স দে মেক আছ আণ্ডাৰ কনফিডেণ্ট, আৰু অবভিয়াছলি কনফিডেন্সটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, মক্স মই total I guess I sit for 2 or 3 mocks. ঠিক I set for 3 mocks. ঠিক আছে, তাৰ মাজত দুটা মানে একদম বহুত বেয়া গৈছে। I would not mention the names, but কেতিয়াবা কি হয় তেওঁলোকে একদম চিলি বস্তুবোৰ উঠাই কনফিডেন্স ডাউন কৰি দিয়ে, সেইটো যাতে হ'ব নালাগে। চ' I would recommend যে মক্স আপোনালোকে দিয়ক, ঠিক আছে, বাট ডু নট টেক দেম টু চিৰিয়াছলি। মানে অবভিয়াছলি কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমবোৰ আমি ল'ব লাগে, আৰু মই ভাবোঁ যে এগৰাকী চিভিল ছাৰ্ভিচেছ এছপাইৰেণ্ট হিচাপে, মেইনছ পাছ কৰি অহা এগৰাকী এছপাইৰেণ্ট হিচাপে আপোনালোকৰ বেছিকটো আণ্ডাৰষ্টেণ্ডিং থাকিবই যে আমাৰ ডেকোৰামখিনি কেনেকুৱা হ'ব লাগে। অবভিয়াছলি আমি ডিছৰেচপেক্টটো কৰিব নোৱাৰোঁ পেনেল মেম্বাৰ্ছখিনিক, ঠিক আছে, বা আমি তাত গৈ গান চান গাই নিদিওঁ। চ' মিনিমাম ডেকোৰামখিনি আমি জানো আৰু সেইখিনিয়ে লাগে, এণ্ড বি নেচাৰেল এজ পচিবল। ঠিক আছে, বাকী যিখিনি শিকাই দিয়া হয় টেক দেম ফৰ এ পিঞ্চ অফ চল্ট। যদি কিবা কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম তেওঁলোকে দিয়ে দেন অবভিয়াছলি টেক ইট, বাট আদাৰৱাইজ চাম এডভাইচেছ দে আৰ ভেৰি চিলি। ঠিক আছে, মোক এটা কোচিং ইনষ্টিটিউটত কৈছে অবভিয়াছলি যে গা ধুই অহা নাই নেকি, গা নোধোৱা নেকি, এণ্ড ইট ৱাজ ভেৰি ইট ৱাজ ভেৰি মানে এটা আছে ন যে লাইক ধেমালিকে কোৱা, আৰু এটা আছে লাইক অবভিয়াছলি গ্ৰিল কৰিবলৈ কোৱা। ইট ৱাজ নট বোথ অফ দেম, ইট ৱাজ লাইক টু মানে ইনচাল্ট তেনেকুৱা লাগিলে। ঠিক আছে, চ' দেৰ আৰ চাৰ্টেইন, কি ক'লে? হিউমিলিয়েটিং কৰিছিলে নেকি? হিউমিলিয়েট কৰি yes that was insulting and humiliating. yeah so obviously আমাৰ মিনিমাম যিখিনি আমি আউটফিট আমি থাকে obviously মানে মেইল হলে আমি যিটো আমি ড্ৰেছ পিন্ধো বা আমি মেখেলা পিন্ধো, ঠিক আছে, ফিমেল হলে চ' চাদৰ মেখেলা পিন্ধো। চ' আউটফিট আমি মিনিমাম খিনি জানো, প্লাছ এপিয়াৰেঞ্চ খিনি আমাৰ কেনেকুৱা হ'ব লাগে যে লাইক উই শুড বি ৱেল ট্ৰিমড। এনেকুৱা নহয়, মেণ্ডেটৰী নহয় যে লাইক ক্লিন শ্বেভ হ'ব লাগে। We should be well trimmed if you are a guy. Obviously, we will have female members who can talk more about the appearance of women. But মই যেটো কৈছো যে লাইক কিছুমানৰ ডাউট সেইটোক লৈ থাকে যে এপিয়াৰেঞ্চ লৈ বহুত তেওঁলোক মানে কনচিয়াছ হৈ যায়, সেইটো হ'ব নালাগে। মিনিমাম যিখিনি আছে এণ্ড বি নেচাৰেল, ঠিক আছে, সেইটোৱে এনেও মাৰ্ক আপোনালোকৰ ডিচাইড নকৰে। ঠিক আছে, জাষ্ট ক্লিন হ'লে হ'ল এণ্ড কম্প'জ হ'লে হ'ল, সেইটোৱে ইমান। দেন এণ্ট্ৰি এণ্ড গ্ৰিটিং, ঠিক আছে, এণ্ট্ৰিটো আমি কেনেকৈ কৰিব লাগে সেই তাতো লৈ বহুত এটা মানে লাইক মাছ হিষ্ট্ৰিয়া এটা ক্ৰিয়েট কৰা হয় যে আমি এণ্ট্ৰি যেতিয়া সোমাম তেতিয়া একদম বলিউড এণ্ট্ৰি দিব লাগিব, তেনেকুৱা নহয়। ঠিক আছে, জাষ্ট আস্ক ফৰ ইট যে মে আই কাম ইন মেম, মে আই কাম ইন স্যাৰ, দেন গো এণ্ড দেন গ্ৰিট দেম। ঠিক আছে, if it is a female member, if there is a female member in the board, then greet her first. That is chivalry. ঠিক আছে, মানে ল'ৰা হিচাপে কৈছো, বাট অবভিয়াছলি আপোনালোকে লাইক এনেকেও কৰিব পাৰে, চেয়াৰপাৰ্চনক ফাৰ্ষ্ট গ্ৰিট কৰক, গুড মৰ্ণিং বা গুড আফটাৰনুন। সেই টাইমটো অলপ মানে লাইক মনত থাকিলে ভাল যে আফটাৰনুনত হ'লে ইউ হেভ টু চে গুড আফটাৰনুন, আদাৰৱাইজ সেইটো ধৰি দিব পাৰে কেতিয়াবা। ঠিক আছে, চ' আদাৰৱাইজ দে আৰ ভেৰি কৰ্ডিয়েল, এইবিলাক বস্তু লৈ ইমান চিন্তা কৰিব নালাগে। ঠিক আছে, চ' গ্ৰিটিংটো কেনেকে কৰো যে গুড আফটাৰনুন ছাৰ, গুড আফটাৰনুন মেম, গুড আফটাৰনুন ছাৰ, তিনিওগৰাকীক কৰিব লাগিব। ঠিক আছে, অল দি থ্ৰী মেম্বাৰ্ছ হেভ টু বি গ্ৰিটেড প্ৰপাৰলি। ঠিক আছে, দেন ইউ চিট। ঠিক আছে, আৰু বহিলে লাইক নেচাৰেলি বহা, লাইক চিধাকে বহা, বাছ হাত কোনোবাই মানে ক'ব পাৰে যে হাতখন দাঙিব নোৱাৰি। ঠিক আছে, হাতখন আমি ভৰিতে আমি থ'ব লাগে। ঠিক আছে, বাট নট লাইক দেট। ইফ ইউ আৰ নেচাৰেলি এ স্পীকাৰ হু মুভছ ইয়ৰ হেণ্ডছ, দেন অবভিয়াছলি এইটো নেচাৰেলি আহিবই। বাট সেইটোতো আমি অবভিয়াছলি এইটো মানে ডেকোৰাম এটাতো থাকিব, আমি এনেকেতো কথা নাপাতো। অবভিয়াছলি ইমানখিনিয়ে যিমানখিনি লাইক পচিবল আমি কৰিব লাগে। ঠিক আছে, চ' দেট ইজ দি থিং। দেন এবাউট লেংগুৱেজ, ঠিক আছে, লেংগুৱেজটো এটা ডাঙৰ ইছ্যু, বিকজ আমাৰ মেক্সিমাম উই আৰ নট কমফৰ্টেবল ইন ইংলিছ, আইদাৰ ইন ইংলিছ অৰ ইন এছামিজ। সেইটো ফাৰ্ষ্টতে তেওঁলোকে যদি অসমীয়াত ষ্টাৰ্ট কৰে, দেন অবভিয়াছলি আমি অসমৰ হয় যিহেতু উই হেভ টু লাৰ্ণ বা উই হেভ টু ন' এছামিজ, মানে ৰাইট।
মানে এইটো মই আৰ্বিট্ৰাৰিলি কোৱা নাই, বাট বেচিক এছামিজ ইজ নিডেড বিকজ উই আৰ গোইং টু ৱৰ্ক এক্ৰছ দি ষ্টেট, ৰাইট? চ' সেইটো তেওঁলোকে টেষ্টটো কৰিব পাৰে যদি আপোনালোক লাইক যিটো আমাৰ মেইন বেল্ট, যিটো এছামিজ বেল্ট, তাৰ পৰা নাই। ফৰ এক্সাম্পল ইউ আৰ ফ্ৰম দি western side of Bodoland, or for example you are from Barak Valley, for example you are from Hill District, then they will be naturally considerate towards you. ঠিক আছে, ফার্স্টত এটা সুধিব পাৰে যে অসমীয়া জানা নেকি, then you can say yes ma'am or no ma'am, I am not fluent in Assamese but I can comfortably express myself in English. ঠিক আছে, so ইংলিশত যদি দেন ইফ দে আস্ক ইন ইংলিশ ইউ কেন আনসার ইন ইংলিশ, ঠিক আছে, সেইটো ইংলিশত ক'ব পাৰি। বাট ইফ ইউ আর টু আনকমফৰ্টেবল ইন ইংলিশ দেন ইউ কেন সে দ্যাট ইফ আই মে স্যার কেন আই স্পিক ইন এছামিজ, সেইটো সুধি ল'ব আমি পাৰোঁ, ঠিক আছে। চ' হোৱাট এভাৰ ইউ ডু ইউ টেক মানে এন এপ্ৰুভেল ফ্ৰম দেম, ঠিক আছে। দেন ইন্ট্ৰডাকশ্যনত লৈ এইটো ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন থাকে যে ইন্ট্ৰডাকশ্যনটো আমি কেনেকৈ দিওঁ। মই এটা এক্সাম্পল দি দিওঁ যে এনেকৈ মই দিছিলোঁ। চ' মানে লাইক নৰ্মেলি এনেকুৱা হয় যে এনেকুৱাকে লাইক আই গুড আফটাৰনুন ছাৰ, গুড আফটাৰনুন মেম, গুড আফটাৰনুন ছাৰ, মাই নেম ইজ গৌৰৱ দাস এণ্ড আই হেভ ফ্ৰম গুৱাহাটী। I have completed my graduation and post-graduation in political science from Cotton University, Guwahati. And currently, I am pursuing my doctorate research in Department of Political Science, Guwahati University. And in my leisure time, I like to watch movies and also I review movies. And also my movie reviews have been published in a few local dailies. Bas, himane. So what are the things that you should mention in your introduction? One, name. My name is Gaurav Das. I hail from বা I belong to this district, ঠিক আছে, ডিস্ট্রিক্টৰ নাম্বাৰ প্লিজ, ভিলেজ হোক বা টাউন হোক, ঠিক আছে। দেন ইউ মেনশন ইউৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড, ওৱান নেম, টু ডিস্ট্ৰিক্ট অৰ দি প্লেচ, প্লিজ, ঠিক আছে, থ্ৰী এডুকেশ্যনেল বেকগ্ৰাউণ্ড, ফ'ৰ কাৰেণ্ট প্ৰফেশ্যন, ঠিক আছে। কাৰেণ্ট প্ৰফেশ্যনটো যদি নাই, একো চিন্তা কৰিবলগীয়া নাই বস্তু, দেন ইউ মেনশন ইউৰ হবি। চ' দিজ 5 থিংছ they have to be explicitly there in your introduction. সেইটো কিমান টাইম ল'ব লাগে, মেক্স টু মেক্স আমি 30 to 40 seconds, ঠিক আছে, আদাৰৱাইজ they would get bored. So 30 to 40 secondsত আমি ইমানখিনি আমি এক্সপ্ৰেছ কৰি দিব লাগে, and that is the best way to get a grip over your interview during the first 2-3 minutes. আৰু ফাৰ্ষ্ট 2-3 মিনিটছত যেতিয়া আমাৰ হাতত থাকে ইণ্টাৰভিউখিনি, অবভিয়াছলি তাৰ পাছত যেতিয়া আমি ফ্ৰী হৈ যাওঁ, কৰ্ডিয়েল হৈ যাওঁ, দেন ইট গেটছ মাছ ইজিয়াৰ, ঠিক আছে। লাষ্টতটো মানে লাইক এনেকুৱাও কণ্ডিশ্যন আহে যে ইউ লাভ এ লট, ঠিক আছে। মোৰ পাৰ্চনেল মানে যিটো হৈছিলে যে দেৰ ৱাজ এ ড্ৰেড ৰিগাৰ্ডিং দেট বোৰ্ড, যে চবে কৈছে যে বহুত কম মাৰ্ক দিয়ে। চ' নেচাৰেলি মই টেন্স আছিলোঁ যে কি হ'ব। দেন যেতিয়া পৰিছে সেই বোৰ্ডটো, দেন মই সোমালোঁ, দেন মই কথা পাতি মই ভালে পালোঁ, ঠিক আছে। And they were so considerate and they were so cordial. Yeah, লাষ্টত হাঁহি আছিলোঁ আমি, and লাষ্টত যেতিয়া ওলাই আহিছোঁ তেতিয়া লাইক they were talking and they said কি you are very diplomatic, we liked your interview. And naturally কেতিয়াবা সেইটো মানে টেষ্ট কৰিবলৈ কয়, ঠিক আছে, বাট নেচাৰেলি মোৰ মাৰ্কছতো আই এম ছেটিছফাইড, সেইটো ৰিফ্লেক্ট হৈছে, ঠিক আছে। আৰু এটা কথা যে আমাৰ ক্লেৰিটি অফ থট থাকিব লাগে। আমি যিমান কম শব্দতে সম্ভৱ, যিমান কম ৱাৰ্ড কৰিব পাৰোঁ আমি সিমান কম ৱৰ্ড ইউজ কৰাকৈ আমি এক্সপ্ৰেছ কৰিব লাগে, ঠিক আছে। চ' ইউজ এজ লেছ ৱৰ্ডছ টু এক্সপ্ৰেছ মোৰ, কাৰণ আমি ষ্টেটমেণ্টখিনি যদি বেছি আমি দীঘলীয়া কৰিলোঁ, বেছি আমি এক্সটেণ্ড কৰিলোঁ, দেন নেচাৰেলি দে উইল মুভ টু নেক্সট কুৱেশ্যন, ঠিক আছে। সেইটো যাতে হ'ব নালাগে টু মাছ ফ্ৰিকুৱেণ্টলি, ঠিক আছে। সেইটো নেক্সট কুৱেশ্যনত তেওঁলোকে এনেও মানে হ'ব, ঠিক আছে, বাট your statement should be as crisp as possible, ঠিক আছে। চ' যদি সোধে যে why ACS, then you do not have to beat around the bush. Answer should be whatever is asked. যদি তেওঁলোকে সোধে যে what do you think are the 3 problems in your districts, then my district is this, my district is, you don't have to do that. Mention it in point wise. As far as I believe, 1, I believe my district has infrastructural deficiency. 2, I believe that my district has in recent times been overridden by the issue, the malaise of drug addiction. And 3, this and that. So that is how you can mention the point. And points, whenever you mention the points, then they also get to know, okay, he has a clear idea, he or she has a clear idea. So my suggestion above all is that
that you should be as natural as possible. এক নম্বৰ আমি পাৰ্চনেল প্ৰফাইলটো আমি ভালকে পঢ়িব লাগে, এণ্ড 2 নম্বৰ আমি কাৰেণ্ট ইছ্যুজখিনি পঢ়িব লাগে। চ' দেয়াৰ শুড বি 2 পাৰ্টছ। এটাটো হ'ল আমাৰ পাৰ্চনেল প্ৰফাইল, যিটো আমি ট্ৰী মেথডেৰে কৰিম, আৰু এটা হ'ল আমাৰ ইছ্যুজ পাৰ্ট। এতিয়া ইছ্যুজখিনি আমি কেনেকুৱা ধৰণৰ ইছ্যুজ আমি প্ৰিপেয়াৰ কৰিম। ফৰ এক্সাম্পল, what are the major issues that are going on, especially more political science background, so obviously they were drawn to ask questions from polity. মোক সুধিছে যে if you are given the power to change one thing about elections in our country, then what would you do? মই কারেন্ট অ্যাফেয়ার্স পঢ়ি গৈছো, ডাইৰেক্টলি কৈছো যে I would remove the I would remove I would remove the problem of political funding in our country. ঠিক আছে, I will eradicate the problem of political funding in our country. How would I do that? মই ক'লো যে মই লিমিট এটা আনি দিম এণ্ড which is enforceable. তেওঁলোকে দেন সুধিলে, তেতিয়া ইলেক্ট্ৰেল বণ্ডটো তেতিয়া সুপ্ৰিম কোৰ্টে নাকচ কৰা নাছিল, তেতিয়া মানে ইলেক্ট্ৰেল বণ্ড চলি আছিলে। চ' ইলেক্ট্ৰেল বণ্ডৰ ওপৰত নেচাৰেলি কুৱেশ্যন আহিলে। দেন ইলেক্ট্ৰেল বণ্ডৰটো মই আনচাৰ কেনেকে দিলো যে গভৰ্ণমেণ্টৰ নিজৰ ৰেচনেল আছে, গভৰ্ণমেণ্টৰ নিজৰ যিখিনি লজিক গভৰ্ণমেণ্টৰ আছে ইলেক্ট্ৰেল বণ্ডত, বাট দেৰ আৰ ইছ্যুজ অফ opacity and non-transparency. So there has to be a balance. আমি obviously এতিয়া গভৰ্ণমেণ্টক আমি ডাইৰেক্টলিটো আমি ক্ৰিটিচাইজ কৰিব নোৱাৰো, ইছ্যুজ থাকিবই পাৰে। এতিয়া ৰিচেণ্টলি যিটো এমেণ্ডমেণ্ট আহিছে মেনৰেগাৰ, ঠিক আছে, ভি ভি ৰামজী বুলি এতিয়া বনোৱা হৈছে। চ' ভি ভি ৰামজী অবভিয়াছলি আমি ক'ব নোৱাৰো যে ভি ভি ৰামজীটো একদম বেয়া, ঠিক আছে, বা দিছ ইজ এন ইনচাল্ট টু মহাত্মা গান্ধী, আমি তেনেকে ক'ব নোৱাৰো। অবভিয়াছলি এক্টিভিজম কৰিলে সেইটো বেলেগ কথা, বাট তাত আমি দেখুৱাব লাগিব যে গভৰ্ণমেণ্ট অবভিয়াছলি হেজ ইটছ ওন ৰেচনেল, বাট অলছ' দেৰ আৰ ইছ্যুজ, ঠিক আছে। চ' মেনৰেগা আমি পঢ়িব লাগে, বাকী কি কি ৰিচেণ্ট বিলছ আহিছে, শান্তি বিল ফৰ এক্সাম্পল, ঠিক আছে, বা ৰিচেণ্ট আমাৰ ষ্টেট লেভেলত কি কি ইছ্যুজ চলি আছে, ইণ্টাৰনেশ্যনেল লেভেলত কি কি ইছ্যুজ চলি আছে। ষ্টেট লেভেলত লাইক এই চাকমা যিটো আমাৰ এঞ্জেল চাকমাৰ যিটো ইছ্যু, that is a very like that is going to dominate the interviews, ঠিক আছে, 1 2 নম্বৰ বাংলাদেশ টাৰ্মেল, ঠিক আছে, বাংলাদেশৰ যিটো টাৰ্মেল, খালেদা জিয়া ৰিচেণ্টলি she has died, ভেনেজুৱেলা, US এনজিঅ' ৰাছিয়া। চাকমা সেইটো কি হয় বাৰু? কলা যে এতিয়া কাৰেণ্ট এফেয়াৰ কবা নেকি এবাৰ? এঞ্জেল চাকমা এইটো এই হিমাচল প্ৰদেশত আই থিংক নৰ্থ ইষ্টাৰ্ণ বুলি মানে চিংকি আমাক যিটো কোৱা হয় আৰু আচ্ছা, অকে, ৰেচিয়েল এবিউজ, অকে। ৰেচিয়েল ডিছক্ৰিমিনেশ্যন, সেইটোৰ পৰা কুৱেশ্যন থাকিব পাৰে। দেন মানে ইণ্টাৰনেশ্যনেল ইছ্যুজ বিলাক আমাৰ নাইবাৰহুড, স্পেচিয়েলি চাইনাৰ লগত যিটো আমাৰ ৰিলেশ্যন, সেইবিলাক বস্তু আমি প্ৰিপেয়াৰ কৰিব লাগে। চ' দেৰ শুড বি 2 points where you should prepare yourself. One is personal, your profile, and 2 is current issues, ঠিক আছে। And also personal profile included your educational background, যে আপোনালোকৰ যদি মেকানিকেল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, ঠিক আছে, বা MCA বেকগ্ৰাউণ্ড, চ' they might ask you questions from that, ঠিক আছে। মই কেনেকে মানে লাইক কুৱেশ্যনছ বিলাক কেতিয়াবা মানে লাইক প্ৰেডিক্ট কৰোঁ। ফৰ এক্সাম্পল, ইয়াত ফৰ এক্সাম্পল দিজ আৰ দি মেম্বাৰ্ছ, ঠিক আছে, দিজ আৰ দি মেম্বাৰ্ছ অফ আৱাৰ বোৰ্ড। মই কি কৰোঁ, আই উইল carry out, because maximum of them are, except Major General Bhaskar Kulta, all of them are from ACS, ঠিক আছে, they are promoted IAS, Thausan ma'am and Phukon sir, so they are promoted IAS, so their biodata would be there in the website, ঠিক আছে। so Assam State Portal just Google সার্চ মাৰি দিলে হ'ল যে ভাস্কৰ ফুকন ACS biodata, ডাইৰেক্ট ওপৰত PDF টো আহি যাব। so from there you know যে okay ভাস্কৰ ফুকন ছাৰে ক'ত ক'ত কাম কৰিছে, ঠিক আছে, যে টি ট্ৰাইবৰ বোৰ্ডত কাম কৰিছে, ঠিক আছে, বা আমাৰ যিটো হেৰি আৰবান ডেভেলপমেণ্ট বোৰ্ডত কাম কৰিছে, ঠিক আছে। চ' ইউ গেট টু ন' দেট অ'কে দিজ আৰ দি এৰিয়াজ। এতিয়া ভাস্কৰ ফুকন ছাৰৰ কি বেকগ্ৰাউণ্ড, পলিটিকেল চায়েন্স বেকগ্ৰাউণ্ড, চ' অবভিয়াছলি পলিটিকেল চায়েন্সৰ মই হয় যিহেতু, চ' মই প্ৰিপেয়াৰ কৰিম পলিটিকেল চায়েন্সৰ পৰা। চ' yeah, you can do that thing also, যে তেওঁলোকৰ বায়োগ্ৰাফিটো এবাৰ চাই লোৱা, কি বেকগ্ৰাউণ্ড এণ্ড ফ্ৰম where they have worked, like where they have worked in, so you can also do this, ঠিক আছে। so these are points from my side. Now I would want to know from your side যে আপোনালোকে কি কি এতিয়া issues face কৰি আছে, ঠিক আছে, and any sort of advices, any sort of suggestions that you need, so you can ask. I would give you at least 15 to 20 minutes, ঠিক আছে। so yeah, you can ask your questions. Any sort of question, any sort of doubts? uh, yeah, you can ask, you can put on the mic and you can ask, feel free.
স্যাৰ মোৰ ডাউট আছিলে মোৰ গ্ৰেজুৱেশ্যন এণ্ড পোষ্ট গ্ৰেজুৱেশ্যন কমাৰ্চত আছিলে একাউণ্টেঞ্চি অনাৰ্ছ আৰু এম কমত আছিলে মোৰ একাউণ্টেঞ্চি এণ্ড ফাইনেন্স অনাৰ্ছ চ' এইটো ক্ষেত্ৰত মই কি ধৰণে মানে প্ৰিপেয়াৰ কৰিব পাৰোঁ ইণ্টাৰভিউৰ কাৰণে Okay. মানে এতিয়া অবভিয়াছলি লাইক তেওঁলোকৰ এক্সপাৰ্টিজ নাথাকিলেও দেৰ আৰ 2 আদাৰ পেনেলিষ্ট ঠিক আছে যিয়ে কুৱেশ্যন সুধিব পাৰে আপোনাৰ যিটো বেকগ্ৰাউণ্ড কমাৰ্চৰো হ'ব পাৰে ঠিক আছে চ' প্ৰিপেয়াৰ ফ্ৰম মানে লাইক দি মানে কমাৰ্চৰ এতিয়া বহুত আপুনি কি বুলি কৈছে কমাৰ্চ কৈছে ন নে একাউণ্টেঞ্চি হয় কমাৰ্চ একাউণ্টেঞ্চি গ্ৰেজুৱেশ্যন ইয়া মোৰ ষ্ট্ৰীম কমাৰ্চ অ'কে আছিলে একাউণ্টেঞ্চি এণ্ড অ'কে ফাইনেন্স অনাৰ্ছ অ'কে ইয়া মাষ্টাৰ্ছ অফ মই মানে পোষ্ট গ্ৰেজুৱেশ্যনো কৰিছোঁ Okay, 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 okay. So there could be two types of question. এটা তো তেওঁলোকে যদি জানে then they can ask you specific questions. ঠিক আছে এতিয়া মই যেহেতু নাজানো so what I would ask is I would ask generic questions. এতিয়া generic questions খিনি কি কি এতিয়া আপোনাৰ specific questions খিনি rarely they ask. ঠিক আছে generic মানে obviously আপোনাৰ যিখিনি technical aspects থাকে they ask it rarely but I would recommend যে specific বস্তুখিনি যে like accountancy কি কি theory আছে বা হেৰি আছে বা accountancy কেনেকে civil serviceত মানে help কৰিব পাৰে ঠিক আছে এজন একাউন্টেন্টে কেনেকে হেল্প কৰিব পাৰে ঠিক আছে সো দিজ আর সাম স্পেসিফিক কোয়েশ্চন বাট মোর দ্যান দ্যাট জেনারিক কোয়েশ্চন যে ওকে সো হোয়াট ডু ইউ থিঙ্ক ইজ দি লাইক অবভিয়াসলি ফাইনান্স একটা আমি পঢ়িব লাগে ঠিক আছে সো বাজেট আমি পঢ়িব লাগে ভালকে ঠিক আছে সো লাষ্ট ইয়াৰ এতিয়ালৈতো বাজেট অহা নাই সো দেট ইজ ৱাই লাষ্ট ইয়াৰ আৰু আপোনাৰ ইণ্টাৰভিউ কেতিয়া আছে মে বি দেয়াৰ উড বি বাজেট ছেকেণ্ড দেয়াৰ কুড বি বাজেট ফেব্ৰুৱাৰী Oh, then okay, budget will not be there. Oh, budget will not be there, but still last year budget. So finance একটা আমি ভালকে পঢ়িব লাগে বা accountancy related যিবিলাক আমাৰ এই directorate of accounts যিটো accounts and treasuries তাত কিছুমান ডকুমেন্টছ আপুনি পাই যাব ঠিক আছে সো তাৰ পৰা আমাৰ যিটো একাউণ্ট মানে এতিয়া ধৰক মই যদি আৰবান যিখিনি অথৰিটিজ আছে সো আৰবান অথৰিটিজ খিনি বিষয়ে মই ইনফৰমেশ্যন ক'ৰ পৰা ল'ম এইটো আমাৰ যিটো ডহুৱা আছে সো ডহুৱা ৱেবছাইটত গোটেইখিনি বস্তু আমাৰ ষ্ট্ৰাকচাৰটো যে লাইক লোকেল সেল্ফ গভৰ্নেন্সৰ কেনেকুৱা দেন আই উড গেট ইট সো চিমিলাৰলি একাউণ্টেঞ্চিটো ক'ত পাম ডিৰেক্টৰেট অফ একাউণ্টছ যিটো আছে সো তাত গৈ কিছুমান আমাৰ লাইক এডমিনিষ্ট্ৰেটিভ বস্তুখিনি আমি পাই যাম সো মানে সাৰ্ফ থ্ৰু দেট ৱেবছাইট আই উড ৰেকমেণ্ড এনিথিং দেট এণ্ড দেট অ'কে ছাৰ আৰু কাৰেণ্ট ইছ্যু যদি কমাৰ্চ বা ফাইনেন্স ৰিলেটেড কিবা তেনেকুৱা হয় সেইটো সুধিব পাৰে ন লাইক মেবি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সেইটো ছাবজেক্টত পৰে মানে গ্ৰেজুৱেশ্যনত মানে অ'কে সেইবিলাক অবভিয়াছলি সুধিব পাৰে কিন্তু মই স্পেচিফিক কণ্টেম্পৰাৰী ইছ্যু এনেকুৱা নাজানো যে লাইক কমাৰ্চৰ পৰা বা লাইক অবভিয়াছলি দে কেন আস্ক সাম ৰিলেটেড কুৱেশ্যন যে অসমৰ যিটো আমাৰ কমাৰ্চৰ শ্বেয়াৰ সেইটো ইমান কম কিয় বা এক্সপৰ্টৰ শ্বেয়াৰটো ইমান কম কিয় বা ইণ্ডিয়া এট লাৰ্জ আমাৰ মানে চাইনাৰ লগত কমাৰ্চখিনি ইমান কিয় বা তেলৰ কথা যিখিনি লাইক আমি ৰাছিয়াৰ পৰা এটা ইম্পৰ্ট কৰি আছো চ' অল দিছ জিঅ'পলিটিকেল ইছ্যুজ কেন অলছ' বি আস্কড অ'কে চ' মই ডেটাজ এণ্ড ফেক্টছ যদি মোৰ তাত থাকে আই কেন অলছ' কোড দেৰ মোৰ yes data মানে improves your weight অ'কে য়েছ থেংক ইউ ছাৰ okay Afsana you can ask ময়ো কমাৰ্চৰ বেকগ্ৰাউণ্ডে হয় লাষ্ট Okay, টাইম মোক ইহঁতি সুধিছিলে বিজনেছ কমাৰ্চৰ মাজত ডিফাৰেঞ্চ কি এনেকুৱা মানে সিহঁতি ইমান technical নুসুধে ইমান সিহঁতি অফিচিয়েল টাইপ মানে নুসুধে আৰু চবকে মই এটা কথা ক'ম মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হ'ব তোমালোকে যোনে যোনে মেট্ৰিকৰ পৰা একেবাৰে মাষ্টাৰ্ছ হওক যিমান হওক তোমালোকে কি কি চাবজেক্ট পঢ়িছিলা কি কি চেমিষ্টাৰত এটলিষ্ট চাই যাবা সিহঁতি সোধে মোক সুধিছিলে কিন্তু দেই মানে তোমাৰ কোৱাচোন চাবজেক্ট কেইটা কি কি আছিলে গ্ৰেজুৱেশ্যনত বা সেনেকুৱা সিহঁতি সোধে মানে সেইটো ঘপকে আউট অফ দি ব্লু সুধি দিব মানে yes Afsana you can ask Afsana okay there was someone who raised okay Ankit yeah go on ছাৰ মোৰ সোধা হ'ল ছাৰ হয় শুনিছো কওক মোৰ সোধা হ'ল ছাৰ আই এম অংকিত ছাৰ okay so Ananya I think you raised the hand Yes, Yeah. hello. yeah More question to asile moi korislu both graduation and post graduation English literature. So Okay. muk
অসমীয়া লিটাৰেচাৰৰ ওপৰত সোধা কিমান মানে পচিবিলিটি আছে সুধিব পাৰে চাগে ন? Yeah, there are possibilities. কারণ literature বলতে like they are drawn to asking more from Assamese literature. Okay, okay, So okay. prepare মানে like even if you have not read then মানে like be honest with that. যদি একো পঢ়া নাই then ক'ব পাৰে আপুনি যে মই এছামিছ ইমান পঢ়া নাই বাট যিখিনি বেচিক্স মই পঢ়িছো নভেল নভেল যদি কিবা এখন পঢ়িছে then you can mention that. আছে বাৰু কেইখনমান পঢ়া সেইখিনি আকৌ এবাৰ চাই যাব লাগিব আৰু। Yes, they can maybe ask you that who is your favorite literature from Assam. মানে সেনেকুৱা question থাকিব পাৰে. Okay, okay, Mm. okay. Yes, Mr. Kanan. Yeah. স্যাৰ মই মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িছিলোঁ গ্ৰেজুৱেশ্যনত। Okay. স্যাৰ মই যদি এতিয়া যদি ইণ্টাৰভিউত কওঁ মানে মই মানে কণ্টিনিউ কৰা নাই ছাবজেক্টটো মানে মই পঢ়া নাই এই পিছত চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটো কিবা নেগেটিভ ইম্পেক্ট পেলাব নেকি মোৰ ইণ্টাৰভিউত? Nay, if you mention that I have done my graduation in mechanical engineering, rather than that, you can mention that one way to skip that is that I have done my BTech from this university. ঠিক আছে? So BTech to mention করিব যদি they press the like BTech কোনটো department, then you mention and then they might ask you question. ঠিক আছে? But mechanical engineering অলপ চাই যাব আৰু basics খিনি ঠিক আছে? আৰু এনেও they are all generalist. ঠিক আছে? মানে the board members মানে board chairpersons are at least generalists বাকি invitees খিনি মই নাজানো but board chairpersons they are all generalists because they are retired ACS ঠিক আছে retired ACS or IAS so mechanical engineering মোৰ to একো knowledge নাই so I cannot say যে এইটো topic সুধিব পাৰে but be prepared মানে at least at the base level ঠিক আছে যিখিনি basis থাকে mechanical engineering you read it once ঠিক আছে so বাকি to like yeah Baki, you just mentioned that I have done my BTech from this university বা this college. ইমানখিনি ক'লে হৈ যাব। And hobbies to গুৰুত্ব দিয়ক আপুনি এটা হ'ব। Then any other question? Thank you, sir. Okay. Yeah. Okay, I would okay, I guess nobody has any other question. Okay, even if you have any question, you can DM me, ঠিক আছে? আৰু কাইলৈ আমি আৰু এটা session ল'ম and we will be discussing about the issues that are currently relevant. ঠিক আছে? So কাইলৈ ৰুবু বৰা sir থাকিব, ঠিক আছে? So please join in, I would moderate the session and we will be discussing all the issues that can come, ঠিক আছে? So generally যিবিলাক issues থাকে from all the backgrounds যে recent সময়ত আমাৰ কি কি issues আছে and we will discuss all those issues and আমি কেনেকৈ আমি এটা balance understanding এটা দিব পাৰো so thank you so much everyone and yeah Ankit yeah Sir, আপুনি এইটো পিডিএফটো অনলাইন গ্ৰুপত video to actually I have recorded Okay, sir. and Okay. video to পাই যাব and PDF also মই দি দিম video to recorded আছে and we will upload it on the I guess YouTube ঠিক আছে for others also ঠিক Okay, আছে sir. Thank you. Yeah. So yeah, thank you so much. কাইলৈ লগ পাম কাইলৈ আৰু এটা আমাৰ session আছে ৰুব বৰা আহিব and আপোনালোকৰ যি questions আছে you can ask him also and me also ঠিক আছে আৰু আপোনালোকৰ interview date হিচাপে মই যিটো personal 1-to-1 থাকে